হাই গাইজ, কি খবৰ? ভালনে? মোৰ পিছে ভালেই দেই। এফালে ৰাতিপুৱা চাহ তাহ খাই বৈ আজৰি হৈ কামকেইটা কৰি মেলি এফালে মই আহিলোঁ ৰঙালাও কেইটামান ছিঙিবলৈ বুলি। আজি ৰাতিপুৱা সাজত ৰঙালাও আলু তেনেকৈ কৰি বনাম আৰু। এফালে নেমু এটাও ছিঙি ল'লোঁ, যিহেতু ইমান গৰম পৰিছে সেইকাৰণে। এফালে মাটি কঁঠাল দুটা লাগিছে, আমাৰ দেখিছেনে বাৰু? ডাঙৰ হ'লে খাবলৈ পাম আৰু। এফালে ঘৰত সকলোকে ভাত পানী দি আজৰি হৈ মই আহিলোঁ টেঙা পুখুৰীলৈ বুলি। টেঙা পুখুৰীত কাম এটা আছে, সেইকাৰণে টেঙা পুখুৰীলৈ বুলি ওলাই আহিলোঁ। এফালে সূৰ্যদেৱতাই যিটোহে তাপ দিছে নকৈছোঁ আৰু। এফালে মই সূৰ্যদেৱতাৰ তাপ লৈ একদম খোজকাঢ়ি আহি আছোঁ। এফালে আহি থাকোঁতে দেখিছেনে জাল এখন পাতি থৈ দিয়া আছিলে। এফালে জালখনো দাঙিলোঁ, কিন্তু মাছ কেইটামান উঠিছিলে, ধৰিবহে নাপালোঁ, জালখন ইমান তলত আছেগৈ। এফালে চাওক না, ভিউটো কি ধুনীয়া লাগিছে নহয় জানো? একদম মন প্ৰফুল্লিত হৈ গৈছে, ইমানেই ভাল লাগিছে। এফালে আমি আহি পাই গ'লোহি টেঙা পুখুৰী পঞ্চায়ত, কিন্তু কাম নহ'ল। তাৰপিছত কাম নোহোৱাকৈ এইফালে উভতি আহিলোঁ। এইফালে আমাৰ টেঙা পুখুৰী ফুলনিবাৰী নামঘৰ, তাৰপিছত এইফালে আমাৰ নাট্য মন্দিৰ। ইয়াতে বিহু পতা হয়, কিবাকিবি কৰ্মশালা পতা হয়, ইয়াতে পতা হয়, যি পতা হয় চব ইয়াতে পতা হয়। এইফালে আমি কিজনী তাৰ পৰা ওলাই আহিলোঁ। আহি পিনে আমি বেংকলৈ আহিলোঁ। বেংকত বাঘৰ কিবাকিবি কাম আছিলে। তাৰপিছত মই আৰু একদম বুন্দাপৰ দি এনেই বহি আছোঁ আৰু। মই কাম বন নাই, মোবাইলটো বহি আছোঁ আৰু, মোবাইলটো পিটিকি এনেই। তাৰপিছত এইফালে আমি ওলাই আহিলোঁ। ওলাই আহি টেঙা পুখুৰীলৈ গ'লোঁ। টেঙা পুখুৰীত আমাৰ আপা এগৰাকী আছে, আপা দোকানলৈ গ'লোঁ। তাৰপিছত এইফালে আমি গৈ পাইছোঁগৈ। এইফালে আম গছজোপা পৰা থাপকৈ আম এটা হৈছে। এইফালে এগৰাকী একদম দৌৰি গৈছে আমটো আনিবলৈ, কোনোবাই দেখিব বুলি, দেখিলে কোনোবাই লৈ যাব বুলি। এইফালে এগৰাকী আমটো আনি একদম কাটিলে। মই খাবলৈহে ৰৈ আছিলোঁ আৰু, কেতিয়াকৈ খাবলৈ পাম তেনেকৈ ভাবি আছিলোঁ। অৱশেষত পিছে পালোঁগৈ দেই আম খাবলৈ। মানুহ আছিলোঁ 4গৰাকী, আম হ'ল এটা। নেপাম বুলি একদম লৰালৰিকৈ খাইছোঁ, একদম 2 পিচ খাবলৈ পালোঁ আৰু। লৰালৰিকৈ খাইছোঁ আম পুৰা, নেপাম বুলি। এইবাৰ পিছে আম খাবলৈ পালোঁ দেই, বহুত আম খালোঁ। আমাৰ ঘৰৰ ওচৰতে বহুত আম আছিলে, দাইহঁতৰ ঘৰত, বৰমাহঁতৰ ঘৰত। আমাৰ ঘৰতো আছিলে বহুত আম, তেনেকৈ খাবলৈ পালোঁ। তাৰপিছত আম খাই মেলি আজৰি হৈ এইফালে অলপ দেৰি বহিলোঁ। তাৰপিছত আপাই ক'লে চাহ খাবি নেকি? চাহ নাখাম নেকি আৰু ন? তাৰপিছত চাহ খাম বুলি ক'লোঁ। এইফালে চাহ আনিবলৈ গ'ল আপাই, চাহ আনি দিলে। এইফালে গোটেইকেইজনীলৈকে আনিছিলে বাৰু, কিন্তু আমাৰ দুজনীখিনিহে দেখুওৱা হ'ল। এইফালে চাহ খাই ল'লোঁ। চাহ খাই মেলি আজৰি হৈ তাৰপৰা ওলাই আহিলোঁ। ওলাই আহি বাঘৰ কিবা দোকান কৰিবলগীয়া আছিলে। তাৰপিছত দোকানত সোমালোঁ। মই ক'লোঁ মোকো কিবা এটা খোৱা আকৌ, এনেই আহি আছোঁ নি তোৰ লগত বোলো। তাৰপিছত এইফালে তাই মোক 10 টকীয়া তেৰেমেৰি এটা খোৱালে বাৰু। তাৰপিছত খাই মেলি এইফালে টোপোলাটো আকৌ মোৰ হাততে দিছে, দেখিছেনে বাৰু? তাই ছাতিটো ধৰি আছে, সেইকাৰণে টোপোলাকেইটা মোৰ হাতত দিলে ধৰিবলৈ। এয়াই আৰু মোৰ জীৱন। ফুচকাটো ফ্ৰীতে খুৱাব নেকি? এতিয়া পইচা নাই নহয়। খুৱাব, খুৱাই দিয়ক আকৌ। 10 টকা পইচাহে ন? এইফালে এগৰাকীয়ে ফুচকা খোৱালে, তাৰপিছত তেৰেমেৰি খোৱালে। এইফালে আকৌ চানা খাম বুলি ক'লে, তাই নিজে খাম বুলি কৈছিলে, কিন্তু নাখালে দেই, জ্বলা বেছি হ'ল। সেইকাৰণে তাই বেছিকৈ নাখালে, মই খাবলৈ পালোঁ চানাখিনিও। যিহেতু জ্বলা খাই ভাল পাওঁ, জ্বলা খালোঁ। কোনে কোনে খাই ভাল পায় জনাব দেই। এইফালে ঘৰলৈ আহিলোঁ। ঘৰলৈ আহি পেলাই আকৌ গাহৰি দানা দিবলৈ পাইছোঁ, গম পাইছেনে? এইফালে গাহৰি দানা দিলোঁ, গৰু পোৱালিটো দানা দিলোঁ। গৰু পোৱালিটো গা ভাল নাইকিয়া আছিলে, সেইকাৰণে পোৱালিটোক দানা কেইটামান দিওঁ। তাৰপিছত এইফালে গৰু পোৱালি দানা দি মেলি আজৰি হৈ মই আহিলোঁ আকৌ পথাৰলৈ বুলি। ভাইটি পথাৰত আছিলে, সেইকাৰণে পথাৰত পানী দিবলৈ বুলি আহিলোঁ। এইফালে পূৰা বোকা খচি মই পালোঁহি ভাইটিৰ ওচৰ। সেইটো ভাইটি দেখিছেনে বাৰু? এইফালে তাৰপিছত এইয়া মই এইফালে আমাৰ কঠীয়ানি, আমাৰ নহয় পিছে দেই, আমাৰ দাইহঁতৰ ঘৰ কঠীয়ানি। আপোনালোকৰ ৰুব হৈছে নি বাৰু জনাব দেই। আমাৰ পিছে নাই হোৱা, কেইদিনমান লাগিব। এইফালে খুৰীহঁতৰ ঘৰলৈ আহিলোঁ। আহি পেলাই তিতামৰা কেইটামান ছিঙি ল'লোঁহি, ৰাতিকৈ খাম বুলি। তেনেকৈ তিতামৰা কেইটামান ছিঙিলোঁ। ঠিক আছে, ভিডিঅ'টো আজিলৈ ইমানেই, বাই।